কিন্তু শেষত এটা বস্তু ভাল হ'ল যে কাত 5জন যি ল'ৰা শ্বহীদ হ'ল তেওঁলোকক শ্বহীদ আখ্যাটো তেওঁ দিলে অৱশেষত ইমান দিনে দিয়া নাছিল চাগে ন সেইটো কা আন্দোলনৰ শ্বহীদসকলক শ্বহীদ বুলি সিদিনা মুখ্যমন্ত্ৰীৰ মুখেৰে কৈছে আমি ভাল পাইছোঁ আদৰণি জনাইছোঁ আৰু সেই শ্বহীদসকলৰ পৰিয়ালৰ দায়িত্বটো লোক চৰকাৰে এতিয়ালৈকে লোৱা নাই ছায়েন্স ষ্টেফৰ্ডৰ মাতৃৰ শাৰীৰিক খুবেই দুৰৱস্থা বাকীসকল লোক কেনেকৈ আছে দ্বিজেন্দ্ৰ পাংগিঙৰ ঘৰৰ মানুহ কেনেকৈ আছে খবৰ লোৱা উচিত চৰকাৰে এই 5গৰাকী লোকক যদি শ্বহীদ বুলি কৈছে জাতীয় জীৱনৰ কাৰণে কাম কৰিবলৈ ওলাইছিল জাতিটোৰ প্ৰতি অহা সংকট মোচনৰ কাৰণে সেইসকল ৰাজপথলৈ আহিছিল তেওঁলোকে শ্বহীদ বৰণ কৰাৰ উপৰিও বহু ছাত্ৰ ছাত্ৰী বহু প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ মাৰ খাব লগা হৈছিল এইবিলাক পৰিৱেশ যাতে অসমত নহয় সেই পৰিস্থিতিটো কৰিলেই হ'ল অসমত কাখন কিয় প্ৰযোজ্য কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটো দৃঢ়তাৰে কিয় আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ দৰে স্থিতি ল'ব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় কেন্দ্ৰক সৈমান নিয়াব নোৱাৰে তেওঁতো মোটামুটি নেডাৰ আহ্বায়ক হিচাপে উত্তৰ পূৰ্বৰ তেওঁ অঘোষিত প্ৰধানমন্ত্ৰীৰ নিচিনাই আচৰণ কৰে মাজে মাজে বহু বলকী মুখ্যমন্ত্ৰী সকলোকে লগত লৈ আগবঢ়াৰ কথা কৈ থাকে তেখেতে কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকী কিয় পতিয়নী হ'ব পৰা নাই যে অসমৰ প্ৰেক্ষাপটটো সুকীয়া অসমত এখন অসম চুক্তি আছে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰি ৰখা হৈছে সেই বিষয়টোকে কিয় তেওঁলোকে আগবঢ়াই লৈ নাযায় তাৰ পৰিৱৰ্তে তেওঁলোকে কেৱল মাত্ৰ ৰাজনীতিৰ নামত ৰাজনীতি কৰে উচ্ছেদৰ নামত ৰাজনীতি কৰে এইবিলাক ৰাজনীতি ভাল নহয় এই গোটেই কথা বতৰাবিলাক অসমৰ জনসাধাৰণে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে এই সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা জনসাধাৰণে প্ৰত্যেকটো সময়ত প্ৰত্যেকটো স্তৰত নিজৰ উপলব্ধিৰ সৈতে আগবাঢ়ি যাবলৈ জনসাধাৰণলৈ আমাৰ আহ্বান থাকিব চৰকাৰখনে মন গ'লেই সংখ্যা আছে তেওঁলোকৰ ওচৰত যিহেতু গণতন্ত্ৰত সংখ্যাৰ খেল সংখ্যা আছে সংখ্যাৰ জোৰত তেওঁলোকে চৰকাৰ কৰি আছে তেওঁলোকৰ ওচৰত ধনবল বাহুবলো আছে সেই সকলোবিলাক ব্যৱহাৰ কৰি তেওঁলোকে যদি ভাবে অনাদি অনন্তকালৰ বাবে তেওঁলোক চৰকাৰত থাকিব শাসনত থাকিব এই কথাটো কেতিয়াও হ'ব নোৱাৰে চৰকাৰখনৰ মূল দায়িত্ব কি জনসাধাৰণৰ কথা শুনিব লাগিব জনসাধাৰণে তেওঁলোকক মেণ্ডেট দিছে তেওঁলোকক জনসাধাৰণে নিৰ্বাচিত কৰিছে নিৰ্বাচিত এখন চৰকাৰক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী প্ৰতিনিধিৰ দায়িত্ব আছে যে জনসাধাৰণে কি বিচাৰে সেই কথাখিনিক উপলব্ধি কৰিব লাগিব এতিয়া জোৰ কৰি তেওঁলোকে যদি কয় যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা সকলো বিদেশীকে ইয়াত সংস্থাপন দিব ইয়াত থাকিবলৈ দিব অসম কি বিদেশী চৰণীয়া পথাৰ নেকি এইটোতো মূল প্ৰশ্ন আমাৰ অসম কেতিয়াও বিদেশী চৰণীয়া পথাৰ নাছিল আৰু অসমক কেতিয়াও বিদেশী চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ'ব অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাটো চৰকাৰৰ দায়িত্ব আৰু চৰকাৰখনৰ মূল নেতৃত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সেই দায়িত্বটো লওক তেখেতে বিভিন্ন সময়ত ৰাজনীতি কৰি থাকে জাতিটো ৰক্ষা কৰাৰ সংগ্ৰামৰ কথা কয় শৰাইঘাটৰ শেষ যুদ্ধৰ কথা কয় কিন্তু মূল উপাদান এটা তেওঁৰ হাতত আছেই যে অসম চুক্তিৰ আধাৰত যদি অসমৰ বিদেশী সমস্যা সমাধানৰ গোটেই বিষয়টোক আগবঢ়াই লৈ যোৱা হয় তেতিয়া আমাৰ সমস্যাটো মোটামুটি সমাধান হয় কিছু আখুৱা তাত থাকিব কিছু কাম কৰিব লগা থাকিব কিন্তু এই চুক্তিখনৰ আধাৰত বিদেশী সমস্যা সমাধানৰ কাৰণে যদি আগবাঢ়ি যায় আজিৰ পৰা 40 বছৰ আগত স্বাক্ষৰ হোৱা এখন চুক্তি সেই চুক্তিখনত 40 বছৰ আগত যিখিনি কথা বতৰা আছিল এতিয়াৰ প্ৰেক্ষাপট কিছু সলনি হৈছে কিন্তু চুক্তিখনটো ওলাই কৰিব নোৱাৰিব এই চুক্তিখনৰ আধাৰত বিদেশী সমস্যা সমাধানৰ বাবে এটা টাইম ফ্ৰেম লওক সেইটোকে নকৈ ৰাজনীতি কৰি থাকে উচ্ছেদ কৰিছে আমি আদৰণি জনাইছোঁ উচ্ছেদ অসম চুক্তিৰ 10 নং দফাৰ অন্তৰ্ভুক্ত এটা বিষয় আমাৰ সত্ৰ আমাৰ বনাঞ্চল আমাৰ যিবিলাক ভূমিত অবৈধ বেদখল হৈছিল উচ্ছেদৰ কথা আছিল এই উচ্ছেদবিলাক হওক কিন্তু উচ্ছেদটো কেৱল নিৰ্বাচনী চমক নহয় উচ্ছেদৰ যোগেদি জনসাধাৰণক ন্যায় দিবৰ কাৰণে যিটো প্ৰচেষ্টা তেওঁলোকে আগবঢ়াই নিয়াৰ কথা কৈছে সেইটো খুব আন্তৰিকতাৰে সৈতে তেওঁলোকে দায়িত্ব পালন কৰিব লাগিব আৰু ইয়াত কোনো ধৰ্মীয় মেৰুকৰণৰ যাতে সৃষ্টি হ'ব নোৱাৰে কোনো সাম্প্ৰদায়িক বিষবাস্প যাতে ইয়াত বিয়পাব নোৱাৰে সেই বিষয়টোৰ প্ৰতিও কিন্তু চৰকাৰখনৰ দৃষ্টি থাকিব লাগিব